প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, গিদ্দা কোন ৰাজ্যৰ লোকনৃত্য? শুদ্ধ উত্তৰটো হ'ল পাঞ্জাৱৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে এতিয়ালৈকে কিমানটা ICC ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিছে? শুদ্ধ উত্তৰটো হ'ল ভাৰতে এই পৰ্যন্ত দুবাৰকৈ ICC ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিছে, 1987 আৰু 2011 চনত। পৰৱৰ্তী প্ৰশ্ন, বিশ্বত এতিয়ালৈকে কিমানটা ICC ক্ৰিকেট বিশ্বকাপৰ আয়োজন কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ল 12টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? শুদ্ধ উত্তৰটো হ'ল তেহৰী বান্ধ। উত্তৰাখণ্ডৰ ৰাজ্যত অৱস্থিত তেহৰী বান্ধ 260.5 মিটাৰ উচ্চতাৰ ই ভাৰতৰ সৰ্বোচ্চ বান্ধ। পৰৱৰ্তী প্ৰশ্ন, বন্ধ চিত্ৰৰ এটা চাৰিওফালে থকা মুঠ দূৰত্ব কি বোলা হয়? শুদ্ধ উত্তৰটো হ'ল পৰিধি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীত সৰ্বাধিক প্ৰচলিত ভাষা কি? শুদ্ধ উত্তৰটো হ'ল মেণ্ডাৰিন বা চাইনিজ ভাষা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ কোনটো? শুদ্ধ উত্তৰটো হ'ল চিয়াচেন ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ। পৰৱৰ্তী প্ৰশ্ন, খাইবাৰ পাছ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল পাকিস্তান আৰু আফগানিস্তানৰ মাজত। পৰৱৰ্তী প্ৰশ্ন, দাৰ্জিলিং অঞ্চলত কি শস্যৰ বিশেষভাৱে খেতি কৰা হয়? শুদ্ধ উত্তৰটো হ'ল চাহপাত। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ তৰাটো কি? শুদ্ধ উত্তৰটো হ'ল UY স্কুটি। এতিয়ালৈকে প্ৰক্ষেপণ কৰা আটাইতকৈ ডাঙৰ তৰা সূৰ্যৰ 1700 গুণতকৈ অধিক আকাৰৰ তৰাটোৱে হ'ল UY স্কুটি। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ চকু কিমান মেগাপিক্সেলৰ হয়? শুদ্ধ উত্তৰটো হ'ল 576 মেগাপিক্সেলৰ হয়। পৰৱৰ্তী প্ৰশ্ন, কোনটো দেশৰ প্ৰতিজন পুৰুষ নাগৰিক এজন সৈনিক? শুদ্ধ উত্তৰটো হ'ল ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডত সকলো সক্ষম পুৰুষ নাগৰিকৰ বাবে ছুইজাৰলেণ্ডৰ সেনাবাহিনীত বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ দিয়া হয়। পৰৱৰ্তী প্ৰশ্ন, কোনটো দিন জাতীয় ঐক্য দিন হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 31 অক্টোবৰ। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে 31 অক্টোবৰত ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কোনটো জীৱ কেতিয়াও মৰি নাযায়? শুদ্ধ উত্তৰটো হ'ল জেলিফিছ। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত লিখিত সংবিধান নাই? শুদ্ধ উত্তৰটো হ'ল ব্ৰিটেইন এখন অলিখিত সংবিধান আছে, অৰ্থাৎ তেওঁলোকৰ হাতত সকলো আইন নিয়ম আৰু নিয়মৰ সংজ্ঞা দিয়া এটাও লিখিত নথি নাই। ইজৰাইল, কানাডা, ছৌদি আৰৱ, নিউজিলেণ্ড আদি দেশতো কোনো লিখিত সংবিধান নাই। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰটো হ'ল কলিকতাত আছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত ওছামা বিন লাডেনক হত্যা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল পাকিস্তানৰ এবটাবাদ চহৰত। পৰৱৰ্তী প্ৰশ্ন, তেলেংগানা ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 2014 চনৰ 2 জুনত আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল তেলেংগানা ৰাজ্য। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন চহৰত প্ৰথমবাৰৰ বাবে ওলা টেক্সি সেৱা কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰটো হ'ল কৰ্ণাটকৰ বেংগালুৰু চহৰত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ক'ত প্ৰথম এয়াৰ টেক্সি সেৱা আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল চণ্ডীগড়। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে প্ৰথম এয়াৰ টেক্সি সেৱা আৰম্ভ কৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত 3জনতকৈ অধিক সন্তান জন্ম দিলে 10,000 টকাৰ জৰিমনা বিহা হয়? শুদ্ধ উত্তৰটো হ'ল কেৰালা ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোনটো গছৰ তলত শুলে মানুহৰ মৃত্যু হয়? শুদ্ধ উত্তৰটো হ'ল নিম গছ। ৰাতি নিম গছৰ তলত শুলে এজন ব্যক্তিৰ মৃত্যু হয়, কাৰণ ই ৰাতি বৃহৎ পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰে। পৰৱৰ্তী প্ৰশ্ন, চাৰমিনাৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ তেলেংগানা ৰাজ্যৰ হায়দৰাবাদত চাৰমিনাৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? শুদ্ধ উত্তৰটো হ'ল গ্ৰীণলেণ্ড। পৰৱৰ্তী প্ৰশ্ন, দাস মুক্তি ঘোষণাৰ বাবে আমেৰিকাৰ কোনজন ৰাষ্ট্ৰপতিক দায়বদ্ধ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল আব্ৰাহাম লিংকন। 1863 চনৰ 1 জানুৱাৰীত ৰাষ্ট্ৰখনে ৰক্তাক্ত গৃহযুদ্ধৰ 3য় বছৰৰ ওচৰ চাপি অহাৰ লগে লগে ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে দাস মুক্তি ঘোষণা জাৰি কৰে। ঘোষণা কৰা হৈছিল যে বিদ্ৰোহী ৰাষ্ট্ৰসমূহৰ দাস হিচাপে ধৰা সকলো ব্যক্তিক এতিয়াৰ পৰা মুক্তি কৰি দিয়া হ'ব। পৰৱৰ্তী প্ৰশ্ন, চাইনা নেহৱাল কোন খেলৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ল বেডমিণ্টন। ভাৰতৰ একমাত্ৰ মহিলা খেলুৱৈ যিয়ে বিশ্বৰ 1 নং স্থান দখল কৰিছে। পৰৱৰ্তী প্ৰশ্ন, জনপ্ৰিয়ভাৱে নেতাজী নামেৰে কোনজন নেতাক জনা যায়?
শুদ্ধ উত্তৰটো হ'ল সুভাষ চন্দ্ৰ বসুক। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 11 নৱেম্বৰত। পৰৱৰ্তী প্ৰশ্ন, UPSৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হ'ল আনইণ্টাৰাপ্টেড পাৱাৰ ছাপ্লাই, অবিৰত শক্তি যোগান। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে সংস্কৃতক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হ'ল উত্তৰাখণ্ডই। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কিমানখন ৰাজ্য আছে? শুদ্ধ উত্তৰটো হ'ল ভাৰতত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। পৰৱৰ্তী প্ৰশ্ন, কোন দুটা মহাসাগৰৰ মাজত অষ্ট্ৰেলিয়া অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ৰামনাথ কোবিন্দ। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ভাৰতীয় মহিলাই প্ৰথমে নোবেল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল মাদাৰ টেৰেছা। পৰৱৰ্তী প্ৰশ্ন, কোনে লিখিছিল পঞ্চতন্ত্ৰ? শুদ্ধ উত্তৰটো হ'ল বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মা এজন ভাৰতীয় পণ্ডিত আৰু লেখক যিয়ে পঞ্চতন্ত্ৰ নামৰ উপকথা সংকলন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোন অঞ্চলত ভাৰতৰ আটাইতকৈ পুৰণি শিল আছে? শুদ্ধ উত্তৰটো হ'ল ধৰবাৰ অঞ্চলত, যি কৰ্ণাটকত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কি? শুদ্ধ উত্তৰটো হ'ল কাঞ্চনজংঘা পৰ্বত। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণতে হাঁহি গেছ নামেৰে জনাজাত কোনটো গেছ? শুদ্ধ উত্তৰটো হ'ল নাইট্ৰাছ অক্সাইড। পৰৱৰ্তী প্ৰশ্ন, বিখ্যাত গংগাসাগৰ মেলা এটা পশু মেলা ভাৰতৰ কোন ৰাজ্যত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হ'ল পশ্চিমবংগত। পৰৱৰ্তী প্ৰশ্ন, শৰীৰত আইৰনৰ অভাৱ হ'লে কি ৰোগ হয়? শুদ্ধ উত্তৰটো হ'ল থাইৰয়ড ৰোগ হয়। আইৰনৰ অভাৱ থাইৰয়ড ৰোগৰ আটাইতকৈ সাধাৰণ কাৰণ আৰু গুৰুতৰ হ'লে শিশুৰ মগজুৰ স্থায়ী ক্ষতি আৰু বৌদ্ধিক অক্ষমতা হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, হিমাচলৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধ উত্তৰটো হ'ল মাউণ্ট এভাৰেষ্ট। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত কাঞ্চনজংঘা অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল ছিকিম ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, হিন্দী ভাষাৰ লিপি কি? শুদ্ধ উত্তৰটো হ'ল দেৱনাগৰী লিপি। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰত কিমান হাঁওফাঁও আছে? শুদ্ধ উত্তৰটো হ'ল 2টা। আমাৰ 2টা হাঁওফাঁও। পৰৱৰ্তী প্ৰশ্ন, কোনটো অংগই মানুহৰ শৰীৰত তেজ পাম্প কৰে? শুদ্ধ উত্তৰটো হ'ল হৃদযন্ত্ৰ। হৃদযন্ত্ৰ হৈছে পেশী আৰু ইয়াৰ কাম হ'ল সমগ্ৰ ৰক্ত সঞ্চালন তন্ত্ৰত তেজ পাম্প কৰা। পৰৱৰ্তী প্ৰশ্ন, আমাৰ শৰীৰৰ কোনটো অংশই শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বাৰ্তা কঢ়িয়াই লৈ ফুৰে? শুদ্ধ উত্তৰটো হ'ল স্নায়ু। স্নায়ুৱে শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বাৰ্তা কঢ়িয়াই লৈ যায়। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণতে এজন প্ৰাপ্তবয়স্কৰ কিমান দাঁত থাকে? শুদ্ধ উত্তৰটো হ'ল 32টা। এজন প্ৰাপ্তবয়স্কৰ 32টা দাঁত থাকে। পৰৱৰ্তী প্ৰশ্ন, শৰীৰৰ ক'ত নতুন ৰক্তকণিকাৰ সৃষ্টি হয়? শুদ্ধ উত্তৰটো হ'ল হাড়ৰ মজ্জাত। আপোনাৰ হাড়ৰ ভিতৰত হাড়ৰ মজ্জাত ৰক্তকণিকা গঢ় লৈ উঠে। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰত কিমান তেজ থাকে? শুদ্ধ উত্তৰটো হ'ল 4.5-ৰ পৰা 5.6 লিটাৰ প্ৰতিজন। শুদ্ধ উত্তৰটো হ'ল 4.5-ৰ পৰা 5.6 লিটাৰ। প্ৰতিজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত 4.5 লিটাৰৰ পৰা 5.6 লিটাৰৰ ভিতৰত তেজ থাকে, যি আপোনাৰ শৰীৰৰ ওজনৰ 7%-ৰ পৰা 10%। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰত কিমান পানী থাকে? শুদ্ধ উত্তৰটো হ'ল 70% পানী। আমাৰ শৰীৰৰ 70% পৰ্যন্ত পানী গঠন কৰে। শৰীৰত পানীৰ শতকৰা হাৰ বয়স আৰু লিংগৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সামান্য ভিন্ন ভিন্ন হয়। পৰৱৰ্তী প্ৰশ্ন, কোষবোৰ চাবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল মাইক্ৰস্কোপ। বেছিভাগ কোষ ইমানেই সৰু যে ইয়াক চকুৰে চাব নোৱাৰি। সেয়েহে মাইক্ৰস্কোপ হৈছে এনে এটা যন্ত্ৰ যাৰ সহায়ত কোষ পৰ্যবেক্ষণ কৰিব পাৰি। পৰৱৰ্তী প্ৰশ্ন, তাজমহল কোন নদীৰ পাৰত অৱস্থিত তাৰ নাম লিখা? শুদ্ধ উত্তৰটো হ'ল যমুনা নদীৰ পাৰত। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ উত্তৰটো হ'ল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ ভাৰতীয় আছিল তেওঁ। পৰৱৰ্তী প্ৰশ্ন, কোনবোৰ ৰাজ্যৰ পিনক'ড 2ৰ পৰা আৰম্ভ হয়? শুদ্ধ উত্তৰটো হ'ল উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্যৰ পিনক'ড 2ৰ পৰা আৰম্ভ হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘলীয়া নদী কোনখন? শুদ্ধ উত্তৰটো হ'ল গংগা নদী। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল কেৰেলাৰ পলাক্কাড জিলাত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই মাত্ৰ এখন ভাৰতীয় ৰাজ্যৰ সৈতে সীমা ভাগ কৰে? শুদ্ধ উত্তৰটো হ'ল ছিকিম। পৰৱৰ্তী প্ৰশ্ন, কোনটো তৰা পৃথিৱীৰ আটাইতকৈ ওচৰত?
শুদ্ধ উত্তৰটো হ'ল আলফা চেণ্টাউৰি হৈছে পৃথিৱীৰ বাহিৰে পৃথিৱীৰ আটাইতকৈ ওচৰৰ। পৰৱৰ্তী প্ৰশ্ন, শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল টাইটান। পৰৱৰ্তী প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ভেলেণ্টিনা টেৰেস্কোভা। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? শুদ্ধ উত্তৰটো হ'ল ভেটিকান চহৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় সংগীতৰ সুৰকাৰ কোন? শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ল কিৰণ বেদী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ বেংক কোনটো? শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় ষ্টেট বেংক। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক ভাৰতীয় গোলাপী চহৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল জয়পুৰ। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক ভাৰতৰ মন্দিৰ চহৰ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল ভুৱনেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ক'ত অৱস্থিত বিখ্যাত সূৰ্য মন্দিৰ? শুদ্ধ উত্তৰটো হ'ল উৰিষ্যাৰ কোণাৰ্কত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ পদুম মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল দিল্লীত। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল কেৰালা। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল জাপান। পৰৱৰ্তী প্ৰশ্ন, গুজৰাটৰ ৰাজধানী কি? শুদ্ধ উত্তৰ হ'ল গান্ধীনগৰ। পৰৱৰ্তী প্ৰশ্ন, জনপ্ৰিয়ভাৱে কাক পাঞ্জাৱ কেশৰী বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল লালা লাজপত ৰায়ক। সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।